Hello students, আজি আমি প্লেনৰ দ্বিতীয়টো ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছোঁ। ফাৰ্ষ্ট ভিডিঅ'টোত আমি ইকুৱেশ্যন অফ এ প্লেন, হোৱাট ইজ প্লেন, ইকুৱেশ্যন অফ এ প্লেন পাছিং থ্ৰু এ পইণ্ট এণ্ড ইকুৱেশ্যন অফ এ প্লেন পাছিং থ্ৰু 3 পইণ্ট এইখিনি বিষয়ে পঢ়িছিলোঁ আৰু গোটেইখিনি কাৰ্টেছিয়ান ইকুৱেশ্যন পঢ়িছিলোঁ। ছেকেণ্ড ভিডিঅ'টোত আমি প্লেনৰ ভেক্টৰ ইকুৱেশ্যনৰ বিষয়ে পঢ়িম। প্লেন এখনৰ ভেক্টৰ ইকুৱেশ্যন কেনেকুৱা হয় চাওঁ আহা। ধৰি লোৱা এখন প্লেন, ই এটা পইণ্টৰ মাজেৰে গৈছে যাৰ পজিশ্যন ভেক্টৰ হৈছে এ, আৰু ই এটা প্লেনখন এন ভেক্টৰৰ পাৰপেণ্ডিকুলাৰ, এন এটা ভেক্টৰ আছে তাৰ পাৰপেণ্ডিকুলাৰ, আৰু এটা ফিক্স পইণ্টৰ মাজেৰে গৈছে যাৰ পজিশ্যন ভেক্টৰ হৈছে এ। তেনে ক্ষেত্ৰত equation of a plane passing through a point having position vector a and normal to ভেক্টৰ এন। চ' ইকুৱেশ্যনটো কি হ'ব তোমাৰ আৰ মাইনাছ এ ডট এন ইকুৱেল টু 0। বুজি পাইছা? ইকুৱেশ্যন অফ এ প্লেন পাছিং থ্ৰু এ পইণ্ট হেভিং পজিশ্যন ভেক্টৰ এ এণ্ড নৰ্মেল টু ভেক্টৰ এন। এটা ফিক্স পইণ্টৰ মাজেৰে গৈছে এ আৰু এটা ভেক্টৰৰ পাৰপেণ্ডিকুলাৰ, তেতিয়া ভেক্টৰটোৰ ইকুৱেশ্যন হ'ব আৰ মাইনাছ এ ডট এন। এইটো হ'ব আৰ ডট এন মাইনাছ এ ডট এন ইকুৱেল টু 0। চ' এনেকৈও মনত ৰাখিব পাৰা আৰ ডট এন ইকুৱেল টু এ ডট এন। এতিয়া কিছুমান বুকত দেখিবা এ ডট এন ইকুৱেল টু তোমাৰ ডি বা পি কিবা এটা ধৰিব পাৰা, কাৰণ এইটো এটা ভেক্টৰ, এইটো ভেক্টৰ ডট প্ৰডাক্টটো সদায় এটা নাম্বাৰ পাবা। ধৰি লোৱা আৰ ডট এন ইকুৱেল টু পি, তেনেকৈও তুমি মনত ৰাখিব পাৰা, কাৰণ এইটো দুটা ভেক্টৰৰ ডট প্ৰডাক্ট। ত' ডট প্ৰডাক্ট হোৱাৰ লগে লগে কি সদায় এটা এনচাৰ নাম্বাৰে হ'ব। এটা কুৱেশ্যন চাই লওঁ আহা। ফাইন ইকুৱেশ্যন অফ এ প্লেন পাছিং through a point 2i 3j plus k and perpendicular to I plus j plus 3k. Question এটা দিছোঁ, find the equation of a plane passing through a point 2i plus 3j plus k and perpendicular to I plus j plus 3k. So ইয়াত কেনেকৈ হ'ব? এইটোৱে a হ'ব, a ভেক্টৰ, এইটো n ভেক্টৰ। চ' ইকুৱেশ্যনটো কি হ'ব? r ডট n ইকুৱেল টু a ডট n। চ' r ভেক্টৰটো কি? এইটো ভেৰিয়েবল, এইটো r হিচাপে থাকিব। r dot n vector I plus j plus 3k n ভেক্টৰটো পাই গৈছা। তাৰপিছত a dot n দুটা ভেক্টৰৰ ডট প্ৰডাক্ট 2i 3j plus k I plus j plus 3k. So r vector dot I plus j plus 3k ডট প্ৰডাক্ট হ'লে কি হয়? I ডট I হ'ব 2 plus 3 plus 3। এইটো হৈছে ভেক্টৰ ইকুৱেশ্যন পালোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যন, ফাইণ্ড দ্য ইকুৱেশ্যন অফ এ প্লেন দিছোঁ পাছিং থ্ৰু এ ফিক্স পইণ্ট 2i plus 3j plus k and perpendicular to the plane.
এতিয়া তুমি এই ইকুৱেশ্যনটোতে তোমাৰ ইয়াৰ কেতিয়াবা কাৰ্টেছিয়ান ইকুৱেশ্যনটো উলিয়াব দিয়ে। কাৰ্টেছিয়ান ইকুৱেশ্যনটো ইয়াৰ পৰা কনভাৰ্ট কেনেকৈ কৰে চোৱা। ধৰি লৈছোঁ লেট আৰ ইজ ইকুৱেল তোমাৰ এক্স আই ৱাই জে জেড কে। এতিয়া যদি মই আৰৰ ভেলুটো ইয়াত বহাই দিওঁ এক্স আই ৱাই জে জেড কে ডট আই জে 3 কে ইকুৱেল টু 8 কি হ'ব আই হ'লে এক্স প্লাছ ৱাই প্লাছ 3z ইজ ইকুৱেল 8। কাৰ্টেছিয়ান ফৰ্মটো পাই গ'লা এক্স প্লাছ ৱাই প্লাছ 3z ইজ ইকুৱেল টু 8। চ' এইটো ইয়াৰ কাৰ্টেছিয়ান ইকুৱেশ্যন। কাৰ্টেছিয়ানৰ পৰা ভেক্টৰ, ভেক্টৰৰ পৰা কাৰ্টেছিয়ান, এইটো প্লেনৰ ক্ষেত্ৰত এনেকৈ কৰে। ষ্ট্ৰেইট লাইনৰ ক্ষেত্ৰতো আছিল কাৰ্টেছিয়ানটো ভেক্টৰ ইকুৱেশ্যন বা ভেক্টৰ ইকুৱেশ্যনৰ পৰা কাৰ্টেছিয়ান ইকুৱেশ্যন কেনেকৈ কনভাৰ্ট কৰে মোৰ আগৰ ভিডিঅ'টোত দিয়া আছে, চাই ল'ব পাৰিবা। চ' যদি তোমাৰ এটা ইকুৱেশ্যন এনেকৈ দিয়া থাকে যে 2x প্লাছ 3y প্লাছ 2z ইজ ইকুৱেল টু 5, এইটো এটা কাৰ্টেছিয়ান ইকুৱেশ্যন অফ এ প্লেন। ইয়াক যদি ভেক্টৰত লিখিব লাগে, ভেক্টৰত লিখে কেনেকৈ চোৱা, এইটো 1 1 3 1 1 3 আৰটো হৈ যায়। চ' ইয়াক যদি মই ভেক্টৰ ইকুৱেশ্যনটো লিখোঁ, ইয়াৰ ভেক্টৰ ইকুৱেশ্যনটো কি হৈ যাব আৰ ডট 2i 3j 2k ইকুৱেল টু 5, এইটো হ'ব ইয়াৰ ভেক্টৰ ইকুৱেশ্যন। কাৰ্টেছিয়ানৰ পৰা ভেক্টৰ, ভেক্টৰৰ পৰা কাৰ্টেছিয়ান এনেকৈ কনভাৰ্ট কৰে। চিম্পুল। এইটো প্লেনৰ এটা প্লেন দিয়া আছে, এটা ফিক্স পইণ্টৰ মাজেৰে গৈছে আৰু এটা ভেক্টৰ পাৰপেণ্ডিকুলাৰ হ'লে এনেধৰণে ছল্ভ কৰে। নেক্সট চাওঁ আহা, ফৰ্মুলাটো হৈছে ফাইণ্ড দ্য ইকুৱেশ্যন অফ এ প্লেন হুইচ ইজ এট এ ডিষ্টেঞ্চ ডি এণ্ড নৰ্মেল টু ইউনিট ভেক্টৰ এণ্ড নৰ্মেল টু ইউনিট ভেক্টৰ ধৰি লোৱা এন কেপ। তেতিয়া ইকুৱেশ্যনটো হ'ব আৰ ডট এন কেপ ইকুৱেল টু ডি। মানে ধৰি লোৱা এখন প্লেন আছে, ই অৰিজিনৰ পৰা কিমান ডিষ্টেঞ্চত আছে, ডিষ্টেঞ্চ ডি ফ্ৰম অৰিজিন, আৰু নৰ্মেলটোতে ভেক্টৰ ইউনিট ভেক্টৰ এন কেপ। এখন প্লেন যি তোমাৰ অৰিজিনৰ পৰা ডি ডিষ্টেঞ্চত আছে আৰু এটা ভেক্টৰ এটা ইউনিট ভেক্টৰ এন কেপৰ পাৰপেণ্ডিকুলাৰ, তেতিয়া তোমাৰ ইকুৱেশ্যন অফ দ্য প্লেন কি হৈ যায় আৰ ডট এন কেপ ইজ ইকুৱেল টু ডি। এইটো এটা ইকুৱেশ্যন য'ত তোমাৰ অৰিজিনৰ পৰা ডিষ্টেঞ্চটো দিয়া থাকে, তেতিয়া ইকুৱেশ্যনটো এইটো হয়। নেক্সট টপিকটো হ'ব এংগল বিটুইন টু প্লেন। দুখন প্লেনৰ মাজৰ এংগুল ধৰি লোৱা, দুখন প্লেন তাৰ মাজৰ এংগুলটো কেনেকৈ উলিয়াবা। ধৰি লোৱা এটা ইকুৱেশ্যন আৰ ডট n1 ধৰি লোৱা d1, আনখন প্লেন আৰ ডট n2 d2। চ' সিহঁতৰ মাজৰ এংগুলটো কি হ'ব cos থিটা ইজ ইকুৱেল n1 ডট n2 ডিভাইডেড বাই মেগনিচিউড অফ n1 এণ্ড মেগনিচিউড অফ n2 হৈছে। দুখন প্লেন দিয়া আছে, তাৰ মাজৰ এংগুলটো উলিয়াবলৈ হ'লে ফৰ্মুলাটো হৈছে cos থিটা ইজ ইকুৱেল n1 ইনটু n2 ডিভাইডেড বাই মেগনিচিউড অফ n1 ইনটু মেগনিচিউড অফ n2। এতিয়া যদি প্লেন দুখন পাৰপেণ্ডিকুলাৰ হয়,
কণ্ডিশ্যনটো আহি গ'ল যদি প্লেন দুখন পাৰপেণ্ডিকুলাৰ হয়। ইফ দ্য প্লেনছ আৰ পাৰপেণ্ডিকুলাৰ, তেতিয়া কি হ'ব, এইটো cos 90 মানে 0 হ'ব, থিতাটো 90 ডিগ্ৰী হ'লে cos 90 0 হ'ব লাগিব, 0 হ'বলৈ হ'লে ওপৰৰ পাৰ্টটো 0 হৈ যাব, n1 ডট n2 0। যদি পেৰেলেল হয় n1 ইকুৱেল টু লেমডা ইনটু n2, মানে n1 আৰু n2 সেম হ'ব বা মাল্টিপুল অফ সাম স্কেলাৰ। ইয়াতে লেমডাটো কি হ'ব, স্কেলাৰ। যদি প্লেন দুখন পাৰপেণ্ডিকুলাৰ হয় n1 ডট n2 ইকুৱেল টু 0 হ'ব, আৰু পেৰেলেল হ'লে n1 ইকুৱেল টু লেমডা n2 হ'ব। এইটো হৈছে এংগুল বিটুইন দ্য টু প্লেন। এইটো আছিল তোমাৰ ভেক্টৰ ফৰ্ম। কাৰ্টেছিয়ান ফৰ্মত কি হ'ব, কাৰ্টেছিয়ান, ধৰি লওক কাৰ্টেছিয়ান ফৰ্মত ইকুৱেশ্যনটো দিয়া আছে। আমি জেনেৰেল ইকুৱেশ্যনটো কি জানো, এক্স বি ৱাই প্লাছ চি জেড প্লাছ ডি ইকুৱেল টু 0। আমি ইয়াত ধৰি লৈছোঁ a1 b1 c1 d1। আনখন প্লেন a2x b2y c2z d2 ইকুৱেল টু 0। দেন cos থিটা ইকুৱেল টু কি হ'ব তোমাৰ a1 ইনটু a2 b1 ইনটু b2 c1 ইনটু c2 ডিভাইডেড বাই a1 স্কুৱেৰ b1 স্কুৱেৰ c1 স্কুৱেৰ প্লাছ কৰি ৰুট অভাৰ। নেক্সট a2 স্কুৱেৰ, এইটো হ'ব b2 স্কুৱেৰ, এইটো হ'ব c2 স্কুৱেৰ। ঠিক আছে, এইটো হৈছে কাৰ্টেছিয়ান ফৰ্মত দুখন প্লেনৰ মাজৰ এংগুল, আৰু এইটো হৈছে ভেক্টৰ ফৰ্মত। ইয়াত কাৰ্টেছিয়ান ফৰ্মত পেৰেলেল যদি হয়, ফাৰ্ষ্ট যদি পাৰপেণ্ডিকুলাৰ হ'লে কি হ'ব, এই পাৰ্টটো 0 হ'ব লাগিব। পাৰপেণ্ডিকুলাৰ হ'লে a1 a2 b1 b2 c1 c2 ইকুৱেল টু 0, আৰু পেৰেলেল হ'লে a1 বাই a2 ইকুৱেল টু b1 বাই b2 হ'ব ইকুৱেল টু c1 বাই c2 হ'ব। এইটো হৈছে কণ্ডিশ্যন। এইটো তোমালোকৰ ভেক্টৰত কণ্ডিশ্যন, এইটো তোমালোকৰ হৈছে কাৰ্টেছিয়ান ফৰ্মত কণ্ডিশ্যন। বস্তুখিনি নোট ডাউন কৰি ল'বা। ইয়াত এটা কথা মনত ৰাখিবা, লাইনৰ ইকুৱেশ্যনটো পাইছিলা এনেকুৱা x মাইনাছ x1 a y মাইনাছ y1 b z মাইনাছ z1 c। ইয়াত এ বি চি কি আছিল, ডাইৰেকশ্যন ৰেচিঅ' অফ দ্য লাইন, আৰু ইয়াত a1 b1 c1 বা ইয়াত এ বি চি কি হয়, ইয়াৰো প্লেনখনৰ ডাইৰেকশ্যন ৰেচিঅ'। কিন্তু লাইনৰ ক্ষেত্ৰত তাৰ ডাইৰেকশ্যন ৰেচিঅ' সদায় লাইনৰ ডাইৰেকশ্যনতে থাকে। লাইনৰ ক্ষেত্ৰত, লাইনৰ ইকুৱেশ্যনৰ ক্ষেত্ৰত ডাইৰেকশ্যন ৰেচিঅ'টো তাৰ লাইনৰ ডাইৰেকশ্যনত ছেইম হয়, কিন্তু প্লেনৰ ক্ষেত্ৰত তাৰ ডাইৰেকশ্যন ৰেচিঅ'টো প্লেনখনৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকে। ডাইৰেকশ্যন ৰেচিঅ'ৰ ডাইৰেকশ্যনটো সদায় প্লেনৰ পাৰপেণ্ডিকুলাৰ হয়, আৰু লাইনৰ ক্ষেত্ৰত ছেইম ডাইৰেকশ্যনত হয়। এই বস্তুটো মনত ৰাখিবা, এইটো নিউমাৰিকেল কৰা সময়ত লাগে। এনেকুৱা নিউমাৰিকেল আহে য'ত তোমাৰ প্লেনৰ ডাইৰেকশ্যন বা লাইনৰ ডাইৰেকশ্যনটো ইউজ হয়। এনেকুৱা জইন কুৱেশ্যন আহে, লাইন আৰু প্লেন মিলি পেলাই কুৱেশ্যন আহে, তাত তোমাৰ বস্তুটো সদায় মনত ৰাখিব লগা হয় যে লাইনৰ ক্ষেত্ৰত ডাইৰেকশ্যনটোৰ ডাইৰেকশ্যন ৰেচিঅ'ৰ ডাইৰেকশ্যনটো সদায় লাইনৰ ছেইম, আৰু কিন্তু প্লেনৰ ক্ষেত্ৰত প্লেনখনৰ পাৰপেণ্ডিকুলাৰ হয়। নেক্সট কুৱেশ্যন এটা চাওঁ আহা। ফাইণ্ড দ্য এংগল বিটুইন দ্য টু প্লেন r ডট 5/6 প্লাছ 6j মাইনাছ k এণ্ড r ডট 6i প্লাছ 3j প্লাছ 2k ইকুৱেল টু 10। ইয়াত আমি এংগুলটো উলিয়াব লাগে। এংগুলটো উলিয়াবলৈ ইয়াত n1 কি হ'ব, এইটো ধৰি লোৱা n1 5i 6j মাইনাছ k, আৰু n2 হৈছে 6i
3j প্লাছ 2k। এতিয়া আমাক কি দৰকাৰ হয় n1 ডট n2 কি হ'ব 5 6 যা 30 18 মাইনাছ 2 30 প্লাছ 16 46। নেক্সট লাগে আমাক n1ৰ মেগনিচিউড। n1ৰ মেগনিচিউড কি হ'ব 5 স্কুৱেৰ 6 স্কুৱেৰ মাইনাছ 1 হোল স্কুৱেৰ 25 36 প্লাছ 1 এইটো হ'ব তোমাৰ √62। নেক্সট আহিব n2 ভেক্টৰৰ মেগনিচিউড। n2 ভেক্টৰ তোমাৰ কি 6 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ এইটো হ'ব তোমাৰ 36 18 প্লাছ 4 √58। বুজি পাইছা? তো আমি ইয়াত ছেপাৰেটকৈ উলিয়াই লৈছোঁ, বাৰে বাৰে উলিয়াই থকাতকৈ। ঠিক আছে? চৰি এইটো হ'ব তোমাৰ 9 49 এইটো হ'ব 7। therefore cos theta is equal n1 dot n2 divided by n1 or magnitude into n2 magnitude. So n1 dot n2 আমি কিমান পালো 46 √62 into 7. So theta is equal কিমান হ'ব cos inverse 46 to 7। ঠিক আছে? ইয়াতে এই ভিডিঅ'টো সামৰিছোঁ। আমি নেক্সট ভিডিঅ'ত আৰু কেইটামান নিউমাৰিকেল কৰিব চেষ্টা কৰিম। প্লেনৰ বেলেগ বেলেগ ধৰণৰ নিউমাৰিকেল পাৰপেণ্ডিকুলাৰ হ'লে কি হয় বা পেৰেলেল হ'লে কি হয় কেনেধৰণে কৰে আমি ইয়াৰ নেক্সট ভিডিঅ'টোত চামহি। ঠিক আছে বাৰু, থেংক ইউ।